সো গাইস দেখা পাইছে এইবিলাক দুনিয়াৰ ইয়াতে কানেকশ্যন আছে ইয়াতে কানেকশ্যন চাওক এইবিলাক কানেকশ্যন এইবিলাক RC 250 390 মানে সব আছে ইয়াতে এক্সপাল ডমিনাৰ পালসার আপনার রয়্যাল এনফিল্ড বেনেলি আছে এখন বেনেলি আছে আপনার এন্ট্ৰক আপনার এপ্রিলা মানে নানান ধৰণৰ বাইক স্কুটি আছে যিবিলাক বহুত কম লো প্ৰাইজত আছে আপোনালোকৰ হিচাপত পাই যাব সো এই ভিতৰ ফালে বহুত নন ষ্টক আছে সো ভিডিওটো স্কিপ নকৰিব চাই থাকক ইয়াৰ প্ৰাইস নহলে ইয়াৰ কিমান প্ৰাইসত দি আছে সো আপোনালোকে মিস কৰি দিব স্কিপ কৰিলে So hey guys, me guys, welcome back to my channel and another vlog. So আপোনালোকে চাই আছে আজি মই আহিছো নৰ্থ ইষ্ট অটো ওয়ার্ল্ড এটো আছে আপোনাৰ বামুণী মেডাম আৰু ভালদৰে লোকেশনটো মই ডেসক্ৰিপশন বক্সত দি দিম এটা আপোনালোকে চাই ল'ব কন্টাক্ট নম্বৰ আছে আৰু মানে আজি মই আহিছো নতুন এখন দোকান মানে আজি ইয়াতে কেতিয়াও ভিডিও বনোৱা নাছিলে আপোনালোকে ষ্টক চাই লওক এবাৰ ষ্টক দেখাই দিয়া অলপ বঢ়িয়া ইয়াতো আছে আৰু ভিতৰতে এভেইলেবল ষ্টক আছে ইমান ষ্টক আছে আপোনালোকৰ বাজাৰৰ হিচাপত বাইক পাই যাব সো গাইস ভিডিওটো স্কিপ নকৰিব আৰু তাৰ আগত কৰি যদি ভিডিওটো ভাল লাগে তেনে লাইক কমেন্ট লগতে শেয়াৰ কৰি দিব আৰু যদি চেনেলৰ নতুন আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি দিব কাৰণ ইয়াতে আজি মানে বহুত অফাৰো আছে আৰু বহুত লো প্ৰাইজৰ পৰা ষ্টাৰ্টিং হ'ব সো বলক গাইস ভিডিওটো আৰম্ভ কৰো সো হে গাইস তো আপোনালোক মোক কলৱে তো দাদা আহিছে তো দাদা নমস্কাৰ তো আজি প্ৰথমবাৰ আহিছে আপোনাৰ দোকানত তো ভালে আপোনাৰ নৰ্থ ইষ্ট অটো ওয়ার্ল্ড হয় তো আপনার মানে কি ইয়াতে বহুত কম ৰেঞ্জত বাইক পাই চাগে বহুত কম বেলেগতকে কম্পেয়াৰ কৰিলে বহুত কম এবাৰ তথাপিও যদি বিলিভ নকৰে এবাৰ আহি লওক ভিউৱাৰ্ছ বিলাকে এবাৰ চাই লওক হয় হয় পইচা দিবতো নালাগে চাওঁতে এবাৰ চলাই চাই লওক বেলেগ দোকান ঘূৰি চাওক আৰু এবাৰ নৰ্থ ইষ্ট অটো এবাৰ আহি চাওক তাৰ পিছত কম পাব আপোনালোকে ইমান কম ৰেঞ্জত আছে আপোনালোকে চাই কিনে চব হ'ব তথাপি এবাৰ কৈ দিও মানে স্কুটি সবতকৈ কম ৰেঞ্জ কিমান আছে স্কুটি ৰেঞ্জতটো 15000 টকাটো আছে 15000 টকাৰ কিন্তু গাড়ী এনে মই ষ্টকত দেখুৱাব পাৰিম বৰ্তমান ইয়াতে 25 মানৰ 25 মানৰ স্কুটি আহি যাব আৰু বাইক কিমানৰ আহিব এনে এটা লো প্ৰাইচত কৰি 35 মানত বৰ্তমান 35 মানৰ বাইক পাই আছে গাইজ ভিডিও ওয়াচ কৰক তো স্কিপ নকৰিব নহলে গম নাপাব কোনটো বাইকৰ কোনটো ৰেঞ্জ আছে তো আহক তো এটা ফাৰ্ষ্টতে আপুনি এখন KTM RC 200 2022 লাষ্টৰ মডেল হয় এইখনৰ দাম ৰাখিছো 1,72,000 1,72,000 এখনৰ দাম গাড়ী সিল হয় গাড়ী পুৰা আনটাচ কন্ডিশন আৰু নেক্সট এখন আপোনাৰ এখন আছে ডিউক 200 এখন 1,05,000 টকাত মই দিব পাৰিম এখন 1,05,000 পাইছে এখন ডিউক তো গাড়ী দেখা পাইছে এৰি কি হেৰি কোনটো চনৰ হয় এখন 19 ৰ হ'ব 19 ৰ চন 1,05,000 টকা আৰু নেক্সট আছে আপোনাৰ নেক্সট আছে RC 125 এখন 2021 ৰ BS6 এখন গাড়ীও দেখাত বহুত ধুনীয়া গাড়ীখনৰ দাম ৰাখিছো 1,25,000 টকা 1,25,000 এখন পাই আছে গাইস RC আৰু নেক্সট আহিছো এখন নেক্সট এখন আছে আপোনাৰ ডিউক 250 2022 লাষ্টৰ মডেল এখন 1,85,000 আহিব 1,80 250 এখন কত বৰ্তমান নাই হয় বহুত ডিমান্ডেড হয় জানে আৰু নিউ জেনারেশন মানে পুরা ডিমান্ডেড হয় ডিউক সো নেক্সট এখন ডিউক 200 ডিউক 200 নেক্সট খন এখন তোমাৰ 10,000 চলিছে মাত্ৰ 10,000 চলিছে মাত্ৰ আনটাচ কন্ডিশন নেক্সট টু শোরুম হৈ আছে গাড়ী এখন আপোনালোকে লৈ যাব পাৰিব অনলি 1,45,000 গাইস 1,45,000 ত আপোনালোকে পাই আছে এখন ডিউক 200 মাত্ৰ 10,000 চলিছে গাইস দেখাই পাইছে একদম চালিয়া হৈ আছে গাড়ী সো নেক্সট এখন এক্সপাল খন দেখাই দিব নেক্সট এক্সপালস 4V 2022 লাষ্টৰ এখন 1,18,000 টকা ৰাখিছো 1,18,000 এখন এক্সপালস খন মানুহ বেলেগ দিনৰ এইবিলাক 1,35,40 লগাই আছে বহুত লগাই আছে ভিডিও এবাৰ বেলেগও চাই লওক গম পাব আৰু নৰ্থ ইষ্টৰ এবাৰ চাই লওক সো গাইস কম ৰেঞ্জত দি আছে আপোনাৰ সো গাইস এখন আছিল আপোনাৰ FZ আৰু এখনৰ প্ৰাইস আছিল আপোনাৰ 68,000 আৰু নেক্সট এখন ডমিনাৰ 85,000 আহিব 85 ত গাইস ডমিনাৰ পাইছে আপোনালোকে ডাইৰেক্ট আহক এখন উঠাই লৈ যাওক 85 দি কেনে নেক্সট বেনেলি 400cc ইম্পেৰিয়েল হয় এখন 1,18,000 আহিব 1,18,000 গাইস 18,000 এইখনটো 400cc 85,000 পাই আছে আপোনালোকে তো দেখা পাইছে এইখন NS 160 আৰু এইখন আপুনি কিমান দিয়েছিল বলে এখন 62 দি দিব পাৰিম 62 গাইস এখন আপুনি 62 দি দিব এইখন একদম NS 160 আৰু এখন এপিয়া 2022 ৰ হয় এখন মডেল হয় আপুনি কিমান দিয়েছিল এখন 69,000 গাইস দি আছে এপ্ৰিলা আৰু এখন এন্ড্ৰইড গেমাৰ হে গটে BS6 হয় ন এটা সব ম্যাক্সিমাম BX6 আছে 55 মানৰ পৰা ষ্টাৰ্টিং পাই যাব 55 ৰ পৰা মানে সবৰে বেলেগ বেলেগ আৰু এইখন যে দেখা পাইছে আপোনাৰ এপ্ৰিলা এখন 45,000 লৈ যাব পাৰিব 19 ৰ এপ্ৰিলা 19 ৰ মডেল হয় আপোনাৰ 45 এখন লৈ যাব পাৰিব আৰু নেক্সট এখন নহয় এখন সুজুকি আছে হয় 48,000 মান গাড়ী BS6 হয় BS6 আৰু এখন আপুনি এখন এসএস সেম 35,000 নেক্সট লৈ যাব পাৰিব নেক্সট
আৰু আপোনাৰ এইখন এপ্ৰিল ৰেড কালাৰ ৰেড কালাৰ এপ্ৰিল এখন আহিব আপোনাৰ এখন 58,000 58,000 এইখন পাই যাব ন পাই যাব। আৰু এইখন আপোনাৰ কি Yamaha এইখন Yamaha ৰে হয় এইখন। হয় এইখন Yamaha ৰে আপোনালোকে লৈ যাব পাৰিব এইখন 47,000 ত 47,000 19 লাষ্টৰ গাড়ী। আৰু এইখন SR এইখন SXR এখন 160 নতুনৰ শ্বৰুমত ল'ব গ'লে আপোনাৰ এইখন দাম 1,80,000 মানে পৰে। 1,80,000 এইখন আমি দি আছো আপোনাৰ 75,000 75,000 গাইজ এখন দি আছে কিন্তু আপোনাৰ নতুন ল'ব গ'লে 1,80,000 মান পৰি যাব আৰু এইখন হোৱাইট কালাৰ এপ্ৰিল ডাইৰেক্ট এইখন এপ্ৰিল লৈ যাওক 43,000 অনলি 43,000 43,000 এখন 43,000 আহক আৰু লৈ যাওক ডাইৰেক্ট 43,000 এপ্ৰিল লৈ যাব নতুনতো দাম জানে 1,30,000 মান পৰে এইখনৰ ৰেঞ্জ কিমান মান চবৰ 25,000 টকাত লৈ যাব পাৰিব এক্টিভা হোৱাইট কালাৰত আছে এক্টিভা 25,000 এখন লৈ যাব 25,000 টকাত লৈ যাব পাৰিব এইখনো আপোনাৰ এইখন 39,000 লৈ যাব পাৰিব 2018-19 মডেল 39,000 অনলি 3925 আৰু নেক্সট এইখন নেক্সট 52 আহিব এইখন 55 আহিব 22 হয় 2022 মডেল জুপিটাৰ আৰু আমাৰ এইখন কি আপোনাৰ সেলিং এইখন চিলিঙৰ হয় বুলেট 350 ক্লাছিক এইখন হয় এইখন আপোনাৰ থান্ডাৰবাৰ্ড এইখন আপোনাৰ দাম লাগিছে 1,15,000 টকা 1,15,000 গাইজ থান্ডাৰবাৰ্ড আপুনি ল'ব পাৰিব আৰু ভিতৰলৈ ষ্টক আছে মেটিঅৰ লৈ যাব পাৰিব আপোনালোকে মেটিঅৰখন আমাৰ দাম 1,45,000 অনলি 45,000 ত গাড়ী লৈ যাওক BS6 মেটিঅৰ আৰু নেক্সট আপোনাৰ এইখন এফজেড 2020 হয় এইখন ধৰক 85 মানৰ ভিতৰত পাই যাব 85 পাই যাব 2023 লৈ যাব পাৰিব এফজেড 2023 মাজৰ হয় গাড়ীখন এইখনৰ দাম আহিব 89,000 অনলি 23 গাড়ী আপোনাৰ গোটেই গুৱাহাটী ঘূৰক এফজেড তাৰপিছত আকৌ নৰ্থ ইষ্টৰ ৱৰ্ল্ডৰ পৰা ল'ব লাগিব হিমালয়ৰ চিটটো অলপমান ৰিপেয়াৰিঙত দিছিলো গতিকে এইখন ৰেডি কৰা নাই তথাপিও হিমালয়ৰ আমাৰ তাত 1,35,000 মানৰ পৰাই আছে ষ্টকত আছে হিমালয়ন পাই যাব নেক্সট আপোনাৰ এফজেড এখন দেখাই দিওঁ এফজেডটো মই অলপ নাই এফজেডটো আমাৰ 65 মানৰ পৰাই ভাৰ্জন 3 পাব নেক্সট ভাৰ্জন 2 এখন দেখাই দিছো মই ভাৰ্জন 2 হয় এইখন আমাৰ লক 55,000 ত ভাৰ্জন 2 লৈ যাব পাৰিব 55 18ৰ গাড়ী 55 অনলি ইফালে হৰ্নেট দেখাই দিয়া 45,000 টকাত হৰ্নেট 45,000 টকাত হৰ্নেট বা গাইজ 45,000 আপোনাৰ হৰ্নেট পাই যায় আৰু এইখন সেম হৰ্নেটে হয় ব্লু আৰু হোৱাইটত আছে দুখন আছে লৈ যাওক আৰু নেক্সট আমাৰ এইখন কি আছে জিক্সাৰ SF এইখন আহিব 68,000 মানৰ ভিতৰত পাই যাব 68,000 আৰু অলপ পাৰিলে মই নিগেচিয়েট কৰি দিম কমাই দিম আৰু কমাই দিব গাইজ আৰু পাৰিলে আৰু অলপ কমাই দিব আপোনালোকে খালি ইয়াতে আহক আৰু এইখন পালসাৰ 220 হয় এফ হয় এইখন 220 এইখন এফ এইখন 18 মানৰ মডেল হয় এইখন 69,000 আহিব এইখন 69 গাইজ বহুত কমতে পাই আছে গাইজ একদম পালসাৰ 220 গাড়ী একদম চালিয়া গাড়ী হয় আৰু নেক্সট এইখন একে প্ৰাইস নেক্সট আপোনাৰ অলপমান ডিফাৰেন্স থাকিব এইখন 78,000 আহিব 2019 লাষ্টৰ গাড়ী গাইজ 2019 মানে 2020 ধৰক 70 কিমান ধৰিলে কোন 79,000 ইফালে BS6 আপোনাৰ R15 পাব 1,10,000 টকাত BS6 R15 V3 হয় 1,10,000 নেক্সট আপোনাৰ এইখন পাব এইখন 2022 মাত্ৰ 400 কিলোমিটাৰ চলা আপোনাৰ R15 V4 এইখন আপোনাৰ সৰি এইখন M হয় সিলভাৰ কালার আছে আপনার গাড়িখনৰ দাম হইব 1,55,000 1,55,000 আৰু এইখন প্ৰাইস কৰিব R15 এখন দাম আহিব এখন 1,10,000 টকাৰ ভিতৰতে আহিব মানে আৰু কমাই দিব 1,05,000 মানতে মই দি দিম গাইজ এখন 1,05,000 মানৰ দি দিব আহক আৰু লৈ যায় এখন ব্লেক কালাৰ আছে লৈ যাও হোৱাইট কালাৰ এখন ব্লেক কালাৰ হয় গাড়ী বহুতখিনি আছে বহুত দীঘল হৈ থাকে ভিডিওটো তাৰ মাজত মই পালসাৰ কোনোবাই বোলে পালসাৰ বিচাৰিছে পালসাৰৰ ঢেৰ আছে আহক খালি এখন পালসাৰ এখন দেখাইলে হ'ল খালি মই অকমান কিবা সৰু সুৰা চিত্ৰৰ কাম কৰো জানে আৰু এখন আপোনাৰ 2016 চনৰ লাষ্টৰ হ'ব 35,000 দিলে লৈ যাব পাৰিব 30 এবাৰ পালসাৰ 180 পাইছে 35,000 180 পালসাৰ পাইছে নেক্সট এখন আপোনাৰ গ্লেমাৰ আছে আপোনাৰ ইয়াতে আপাচি আছে 200 সিসি আপাচি 200 সিসি লৈ যাওক এখন 58,000 অনলি 58,000 200 সিসি আপাচি এমটি কোন দেখাই দিব এমডি এখন আহিব 1,39,000 এমডি 15 2022 1,39,000 পাই যাচ্ছে এমটি 2022 55 আৰু আমাৰ তাত এনফিল্ড আপোনাৰ ধৰ এইখনৰ দাম আছে 95,000 এইখন এবিএস মডেল কিন্তু আমাৰ তাত 55,000 ত ৰয়েল এনফিল্ড পাব আপোনাৰ 55,000 টকাত যি মানুহ আপোনাৰ অকল ডাউন পেমেন্ট লৈ 55,000 টকা মই অকল বাইকৰ দাম ৰাখিছো অনলি 55,000 টকা ক্লাছিক 350 যিয়ে ভাবিছে যে মই বুলেট এখন ল'ম যে মই চলাম
তাৰ লগত বাজেট কমি আছে নৰ্থ ইষ্ট অটো ৱৰ্ল্ডত আহক আৰু এই বুলেটখন মই দেখাই দিছো 55,000 অকণমান সৰু সুৰা কাম চিটটো অলপ খালি মই ৰিপেয়াৰিঙত দিয়া আছে এইখন গাড়ী আপুনি পাই যাব ষ্টিল ইঞ্জিনত গাড়ী আছে একদম এখন কিমান মডেল কিমানৰ মডেল এইখন আপোনাৰ অলপ পুৰণা হৈছে 2013 12 এনেকুৱা ভিতৰত কিন্তু গাড়ী পুৰা চিল হয় ঠিক চিধা হৈ আছে গাড়ী আৰু নেক্সট আপোনাৰ আৰ নেকি এখন RR310 1,39,000 অকল দি আছো গাড়ী 2019 39,000 2000 এইখন 3 লাখৰ ওপৰত দাম আছে এইবিলাক গাড়ী কিমান মডেল বুলি ক'লে এইখন 19 লাষ্টৰ গাড়ী হয় আৰু এখন আপোনাৰ আৰএছ 200 1,15,000 টকাত RS 200 BS 1,15,000 এইটো আপোনাৰ 2020 হয় সৰি 2020 হয় RC 200 এখন লৈ যাওক KTM ৰ RC 200 এখনো আছে এখন কিমান এখন আপুনি লৈ যাব পাৰিব এখন 1,29,000 29,000 আপুনি কিমানৰ মডেল এইখন এইখন আপোনাৰ 19 লাষ্টৰ হয় 19 লাষ্টৰ হয় আৰু নেক্সট এক্সপালখন এখন দেখা এক্সপালছ আছে আৰু আছে এক্সপালছ এইবিলাক মই ক'লো আপোনাক এইবিলাক কম এক্সপালছ 4V আৰু আছে মই ক'লো 1,18,000 টকাটো আছে চবৰে বেলেগ বেলেগ প্ৰাইচ থাকে আহক ট্ৰাই কৰক গাড়ী লৈ যাব পাৰিব পুৰা R1 ধেৰ আছে আপোনাৰ R15 আছে বুলেট আছে NS MT NS এখন আপোনাৰ এখন R15 85,000 ত আপোনাৰ এখন R15 লৈ যাব পাৰিব অনলি 85,000 19 লাষ্টৰ গাড়ী 85,000 R15 V3 R15 আৰু যাবা পেৰাক 1,25,000 টকা 21ৰ গাড়ী 21ৰ গাড়ী 25,000 অনলি 25,000 আপোনালোকে পাই আছে আপোনাৰ জাবা এখন পাই আছে গাড়ী বঢ়িয়া 45,000 টকাত আপুনি এখন লৈ যাওক এপ্ৰিলিয়া 45,000 টকা 45,000 টকা এখন কি আপোনাৰ R1 কিমান দিয়ে এইখন 400 কিলোমিটাৰ চলা এইখনো এখন আছে এইখন 1,55,000 এ ৰাখিছো গাইস 1 লাখ ব্লু কালাৰ আছে ৰেচিং ব্লু হয় গাড়ী আপুনি লৈ যাওক মজা 400 কিলোমিটাৰ চলা গাড়ী মাত্ৰ পালসাৰ ল'ব পাৰিব 65,000 22 মানৰ মডেল হয় এইবিলাক 22 মডেলৰ 22 মডেল 2022 23 গাড়ী আমাৰ তাত পাব 50,000 60,000 টকাত আপুনি গাড়ী পাব পাই যাব আৰু এখন MT খন MT ৰ দাম ৰাখিছো 1,15,000 টকা অনলি 15,000 লৈ যাওক মডেল এইখন 2019 ৰ লাষ্টৰ হয় 2019 ৰ লাষ্টৰ হয় হিমালয়ান আছে আপোনাৰ 1,35,000 টকা অনলি এখন 1 লাখ 1,35,000 টকা 25,000 চলিছে 1 লাখ 35,000 টকা মাত্ৰ 25,000 25,000 চলিছে গাড়ী লৈ যাব নৰ্থ ইষ্ট অটো ৱৰ্ল্ডতে পাব এইবিলাক আৰু এখন ৰয়েল এনফিল্ড আপোনাৰ ৰয়েল এনফিল্ড এখন আহিব আপোনাৰ 90,000 90,000 90,000 টকাত নাই অকল এনফিল্ড লৈ যাওক ৰয়েল এনফিল্ড গাইস আৰু ধেৰ আছে আপোনাৰ ষ্টক গোডাউনত আৰু বহুত আছে ষ্টক মানে কিমান আৰু তুমি দেখাবা গোটেই ভিডিঅ' দীঘল হৈ থাকে কাষ্টমাৰৰ খিনিক মই ৰিকুৱেষ্ট কৰিছো আপোনালোকে এবাৰ আহক হয় নৰ্থ ইষ্ট অটো ৱৰ্ল্ডত ট্ৰাই কৰক গাড়ী এবাৰ বেলেগৰ লগত কম্পেয়াৰ কৰি চাওক আৰু মই যিবিলাক বিডিং হয় য'ত আমি যাওঁ য'ৰ পৰা চাওক ছেকেণ্ড হেণ্ড বাইক হয় ডিলাৰ বহুত আছে গুৱাহাটীত আপোনালোকে জানে একেলগে আমি জানে গোটেইখিনি গাড়ীটো ঘৰে ঘৰে নাপায় আমি অকশ্যন কৰো বা কিবা কৰো যিবিলাক গাড়ী নৰ্থ ইষ্ট অটো ৱৰ্ল্ডে লৈ আহে যিবিলাক গাড়ী এৰি থৈ আহে এইবিলাক বেলেগ বেলেগ বিজনেছ বেপাৰী দোকানী লৈ গুচি যায় মই ভাল ভাল যিখিনি একো কাম নাথাকা গাড়ী ইঞ্জিনৰ কাম নাই একো কাম নাই এক্সিডেণ্টেল নহয় সেইবিলাক গাড়ী অকল নৰ্থ ইষ্ট অটো ৱৰ্ল্ডত আনো কাৰণ ডিলাৰটো আমাৰ বহুত নতুন হয় বহুত বেছি পুৰণা ডিলাৰ নহয় কাষ্টমাৰ বিলাকক মই অলপমান এইখিনি ৰেছপন্স দিব লাগিব বা এইখিনি ভাল কোৱালিটি এটা দিব লাগিব আমি মেইনটেইন এইটোৱে কৰো কোৱালিটি ভাল দিওঁ আৰু আজিলৈকে মানে ওপৰৱালাৰ কৃপাত একো কমপ্লেইন অহা নাই বা এনেকুৱা কোনো অসুবিধা হোৱা নাই আৰু যিমান পাৰো মই আপোনাক কমত গাড়ী এৰি দিম আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিব আমাৰ এড্ৰেছটো হৈছে বামুণী মৈদাম FCI গেট বুলি কয় এইখিনিত আপুনি নৰ্থ ইষ্ট অটো ৱৰ্ল্ড মাৰিলে হয়তো অলপমান কিবা আমাৰ গুগলত অলপমান গম পাইছে আপোনাৰ ডাইৰেক্ট এটা কাম কৰিব গুৱাহাটী কলেজৰ বাছ ষ্টেণ্ডত নামি দিব আপোনাৰ যদি আদাবাৰী পিনৰ পৰা আহি আছে গুৱাহাটী কলেজৰ পৰা বাছ ষ্টেণ্ডৰ পৰা নামি অকণমান ৱাকিং ডিষ্টেঞ্চ হয় 100 মিটাৰ মান আহিলে আমাৰ ডিলাৰটো হ'ব লেফ্ট চাইডে আৰু যদি আপুনি নুনমাটি পিনৰ পৰা আহিছে তেনেহ'লে আপুনি FCI গেটতে নামি দিব পাৰিব আৰু ৰাস্তাৰ ওচৰৰে হয় দোকান আৰু ৰাস্তাত ডিছপ্লে থাকেই বেনাৰ লগোৱা আছে আৰু কাইণ্ডলি তাতে আপুনি চাই ল'ব পাৰিব বেনাৰখনত আহিব পাৰিব আৰামছে ঠিক আছে তো দাদা নেক্সট আৰু ষ্টক আমি আৰু কিছু নেক্সট নতুন যেতিয়া আপোনাৰ ষ্টক আহিব আকৌ নতুন আপডেট পাব আপোনালোকে হে কৰিব আৰু আমাৰ এটা নিজা চেনেল এটাও আছিল নৰ্থ ইষ্ট অটো ৱৰ্ল্ডটো সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে চবে দেখা পাইছে ইয়াতে ইমান ধেৰ গাড়ী আছে ইয়াতে গাড়ীৰে গাড়ী মানে এতিয়া ইমান গাড়ী আছে যে আপোনালোকে গাড়ী আপুনি চাই কিনে শেষ কৰিব নোৱাৰিব এইখন ধৰক হিমালয়ান বুলেট আপোনাৰ গ্ৰেজিয়া R15 মানে বহুত কালেকশ্যন এতিয়া আপোনাৰ কলা আপোনাৰ নীলা আপোনাৰ ৰঙা আপোনাৰ ব্লেক এণ্ড হোৱাইট আপোনাৰ মানে বহুত ধৰণৰ আছে RS আছে RR10 আছে মানে আপোনাৰ বহুত ধৰণৰ ইয়াতে বাইক আছে আপোনালোকে ল'ব খোজে এবাৰ খালি কণ্টেক্ট কৰি ল'ল আমি এড্ৰেছটো ইয়াতে আৰু কণ্টেক্ট নম্বৰটো ডিছক্ৰিপশ্যন বক্সত দি দিম আৰু আপোনালোকে যদি কোনো ভালে আপোনাৰ যদি ডিছকাউণ্ট লাগে এই বাইকত আপুনি মোৰ চেনেলটো চাই আহা বুলি ক'ব যে আপুনি আয়ুষ আছাম ব্লগ চাই আহিছে চ' আপোনালোকে ডিছকাউণ্ট পাই যাব
আৰু মানে পেপাৰ ৱৰ্ক যিমান কাগজ পাতি চব অল অ'কে আছে আৰু আপোনাৰ ফাইনেন্সো হৈ যাব হে গাইজ তো আপোনালোকক ইমান গাড়ী দেখালোঁ আপোনালোকক চ' এই গাড়ী আপোনালোকে কিবা ভাল লাগিছে তেনেহ'লে ইয়াতে আহক আৰু চেনেলৰ নামটো কৈ আহিলে আপোনালোকে আৰু কমত পাই যাব চ' চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ' ভালে লাইক কমেণ্ট লগতে শ্বেয়াৰ কৰি দিয়ক আৰু আহি যাম নতুন ষ্টক লৈ নতুন দিনা নতুন ভিডিঅ' আৰু তেতিয়ালৈ আপোনালোকে ৰখি থাকক আৰু এতিয়ালৈ এইটো ভিডিঅ' ৱাচ কৰক চ' বাই